বিজেপি চৰকাৰে বাংলাদেশী মিয়া মুছলমানক দেখিব নোৱাৰে। এনে স্থলত কিয় বাংলাদেশৰ চাহ ভাৰতবৰ্ষত আনি অসমৰ 200 বছৰীয়া চাহ উদ্যোগটোকে ধ্বংস কৰিব খুজিছে এই বিজেপিয়ে। ভাৰতবৰ্ষই কেনিয়া, বাংলাদেশ, শ্ৰীলংকা আদি দেশৰ পৰা চাহ ৰপ্তানি কৰি অসমৰ চাহ উদ্যোগটোকে কিয় ধ্বংস কৰিব খুজিছে? অন্য ৰাষ্ট্ৰৰ পৰা অহা চাহৰ ওপৰত 100% ইনপুট ডিউটি কিয় লগোৱা নাই এই বিজেপি চৰকাৰে? অন্য ৰাষ্ট্ৰত GST বা অন্যান্য টেক্স কম বাবে মাত্ৰ 150 টকাত 1 কেজি চাহ বিক্ৰী কৰিব পাৰে। কিন্তু অসমত 1 কেজি চাহ প্ৰস্তুত কৰোঁতে 220 পৰা 230 টকা খৰচ হয়। সেয়েহে যদি 150 টকাত চাহ ইনপুট হৈ আছে তেন্তে অসমৰ চাহ উদ্যোগেই বন্ধ হৈ নাযাবনে? গুজৰাটী কোম্পানীবিলাকৰ লগত মিলি চাহ বাগিচাৰ মাটিৰ লোভত অসমৰ চাহ উদ্যোগটোকে ধ্বংস কৰিব খুজিছে এই বিজেপি চৰকাৰে। অসমৰ ৰাইজে জানে মুখ্যমন্ত্ৰীকে আদি কৰি মন্ত্ৰী, বিধায়ক, অংগহী ভংগহীসকলে চাহ বাগিচা কিনিবৰ বাবেই এনে নেক্সাছ কৰিছে নেকি? দুৰ্ভাগ্যবশতঃ অসমত আজি যিমানবিলাক বৃহৎ নামী দামী চাহ কোম্পানী আছিল প্ৰায় সকলোৱেই চাহ বাগিচা বিক্ৰী কৰি চাহ ব্যৱসায়ৰ পৰা ওলাই গ'ল। বিজেপি চৰকাৰে এই কথা চিন্তা কৰিছেনে বাৰু? চাহ উদ্যোগ ধ্বংস হ'লে ইয়াৰ লগত জড়িত প্ৰায় 1 কোটিতকৈও অধিক লোকৰ কি অৱস্থা হ'ব বিজেপিয়ে চিন্তা কৰিছেনে? সেয়েহে বিজেপি চৰকাৰে অন্য ৰাষ্ট্ৰৰ পৰা অহা চাহৰ ওপৰত 100% ইনপুট ডিউটি লগাই অসমৰ চাহক ৰক্ষা কৰিবৰ বাবে অসম চাহ মজদুৰ সংঘই দাবী জনাইছে। ৰাজু চাহু, প্ৰাক্তন বিধায়ক, নমস্কাৰ।